ফেচবুকটো মাৰ্ক জুকাৰবাৰ্গে দিয়া কেইটামান টকা কেইটামান ডলাৰ পায় তাৰ বাবে আজিকালি অসমীয়া জীয়ৰী বোৱাৰীয়ে কেমেৰাটো অন কৰি কাপোৰ পিন্ধে আগতে দৰ্জা বন্ধ কৰি ৰুমৰ ভিতৰত কাপোৰ সলাইছিল ধুনীয়াকৈ সাজি কাজি ওলাই আহিছিল আজিকালি কি কয় হাই গাইজ মই এতিয়া চাদৰ মেখেলাযোৰ পিন্ধিম আপোনালোকে চাই থাকিব আপোনালোকে দেখিবলৈ পাইছে এতিয়া যুৱতীৰ ওপৰত বিশেষকৈ প্ৰশ্ন উত্থাপন হৈছে বা বাতৰি আপোনালোকে যেতিয়াই চাই পেপাৰখন খোলাৰ লগে লগে টিভিটো খোলাৰ লগে লগে আপোনালোকে বাতৰি পায় যে একাংশ যুৱতী সহজ ধনৰ লোভত এতিয়া যৌনতাৰ বেহাত নামিছে আপোনালোকে পায়নে মই আচৰিত হওঁ এয়া মোৰ অসম দেশৰ জীয়ৰী বোৱাৰী যি জীয়ৰী বোৱাৰীয়ে জ্যেষ্ঠজনক দেখাৰ লগে লগে উৰণিলৈ পাৰ হৈ গৈছিল যি জীয়ৰী বোৱাৰী যি সমাজখন কেনেকৈ থাকিব লাগে সেয়া আদৰ্শ দেখুৱাইছিল সেয়া কনকলতা আইৰ পৰা ব্ৰজাংগী আইৰ পৰা আৰম্ভ কৰি আমাৰ বীৰ শ্বহীদ কনকলতা পৰা আৰম্ভ কৰি একেবাৰে জয়মতীলৈকে প্ৰতিগৰাকী নাৰীক যদি আপোনালোকে অনুভৱ কৰে কেতিয়াবা এইসকলৰ তুলনা সেইসকলৰ সৈতে কিবা আচহুৱা যেন নালাগেনে অসমীয়া জীয়ৰী বোৱাৰীৰ যৌনতাৰ বেহাই শব্দটো শুনিলে আপুনি কৰবাত কষ্ট নাপায়নে সামাজিক মাধ্যমত অসামাজিক আচৰণ কৰাৰ পৰা একেবাৰে সমাজত যৌনতাৰ বেহা চলোৱালৈকে আপুনি মই এতিয়া সেই সমস্যাবোৰ চাব লাগিব কিয় আমাৰ নতুন প্ৰজন্ম আমাৰ সেই জীয়ৰী এই পথে নামিবলৈ আৰম্ভ কৰিছে